সকলোকে কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই মাহঁতৰ ঘৰৰ পৰা মানে আহিলোঁ, অহাৰ সময়ত ভিডিঅ' কৰা নাছিলোঁ, কিন্তু আজি আকৌ ওলাইছোঁ মই এফালে যাবলৈ। ক'ত মাৰোঁ গম পাই থাকিব ভিডিঅ'টো চাই থাকিলে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে শিখা ব্লগ এণ্ড ফুড চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে আন ক'ৰবালৈ নহয়, মই গৈ আছোঁ মাহঁতৰ ঘৰলৈকে। মানে দেউতাই এতিয়া ফোন এটা কৰিছিলে, দৌৰা-দৌৰি মাতিছে ঘৰলৈ কিবা এটা বস্তু আনিবলৈ, কিন্তু কি মই গম পালোঁ অলৰেডি, কিন্তু আপোনালোকক এতিয়াও নকওঁ বাৰু, নহ'লে ভিডিঅ'টো নাচাবই। গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া 2টামান বাজিছে আৰু আমি গৈ পেলাই গুচি আহিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে মোৰ ওলাই ৰেডি হৈ গ'ল আৰু বেটাও ওলালে বাৰু। এইফালে আমাৰ বেটাও ওলালে, এয়া ধুনীয়াকৈ গা পা ধুৱাই দিলে তাক দেউতাকে, আৰু চাফা হৈ গ'ল বাৰু ধুনীয়াকৈ। আৰু চুলিখিনি কটা পা মানে অকণমান খিনখিন লগা হৈছে, একো নাই, নহ'লে বহুত দীঘল হৈ গৈছিলে চুলিখিনি। এতিয়া ওলাই কৰি হৈ গ'ল আৰু এইফালে ওলাই কৰি ল'লে। এতিয়া গৈ থাকোঁ আৰু গৈ পেলাই লগ পাইছোঁ আপোনালোকক। যাবলৈ ওলাইছোঁ, তাৰপিছতে মানে তল পাইছোঁহি। বেটাই আকৌ কিবা এটা কয় বোলে, সি আৰু কিবা এটা কোৱা। কি খবৰ কোৱা? বাপেক আৰু বেটা ৰখি আছে যাবলৈ। ঘৰৰ পৰা ওলালোঁ, ওলাই পেলাই আকৌ এই বেকাৰীখনত সোমাইছোঁ, মানে বিস্কুট কেইটামান লৈ যাওঁ। আৰু একেবাৰে ৰাস্তাটো দেখুৱাই নাথাকোঁ, এতিয়া ৰ'দো পৰি আছে একদম এইফালে। তাৰপিছত সদায় দেখুৱাই থাকোঁ ৰাস্তাটো, গতিকে একেবাৰে গৈ পেলাই ঘৰত লগ পাইছোঁ আৰু আপোনালোকক। বোলে বেটা বহি আছে। ঘৰ পাই গ'লোহি এতিয়া, আৰু এইফালে মায়ে ৰুমাল লগাইছিলে, কিবা কাম কৰি আছে, সূতা ছিঙিলে বোলে অলপমান। এতিয়া মায়ে ঠিক কৰিছে, এইখিনিও দেখুৱাই দিম অকণমান। এইফালে বেটা একদম আহি পায়ে খেলিবলৈ লাগে। এইফালে আইতা আৰু এয়া মায়ে সূতাবিলাক এনেকৈ জইন লগাই লগাই অকণমান ঠিক কৰিছে আৰু বহুতখিনি কাটিলে আজি। কোনে ছিগিলে? আমাৰ ৰুমাল লগাইছিলে, মানে এনেকৈ 2টা কালাৰ দি পেলাই দুখন দুখনকৈ লগাইছে। মোৰ তোমালৈ মনত পৰি আছিলে নহয়। আৰু এয়া আইতাই ববিন লৈ আছিলে, আইতাই বোলে চাদৰ লগাইছে। এয়া মায়ে চাহ বনাইছে, চাহকণ খাই লওঁ, খাই পেলাই মই বস্তুটো দেখুৱাই দিম বাৰু কিয় আহিছিলোঁ। আমি এয়া চাহ খাই আছোঁ, লাল চাহ, পেটিছ আৰু এয়া বিস্কুট দি পেলাই। এইফালে আমাৰ বেটাইও খাই আছে, গুডুক লগ পাই ফূৰ্তি। আমি অহা কাৰণটো হৈছে এইটো মাগুৰ মাছ আৰু এয়া 2টা কুচিয়া লাগিছিলে, দেউতাই মানে ধৰিছিলে, তাকে নিবলৈ মাতিলে, একদম দৌৰা-দৌৰি আহিছোঁ। কুচিয়া মানে মই বহুত ভাল পাওঁ খাই পেলাই। আৰু এইফালে এইটো মাগুৰ মাছ, সেয়াই আৰু এয়া যাবলৈ ওলালোঁ আৰু চাহ-তাহ খোৱাৰ পিছত ভিডিঅ' কৰাই নহ'ল। চুৱেটাৰ-টুৱেটাৰ লগাই লৈছোঁ, এতিয়া সন্ধিয়া হ'বই হ'ল। যোৱাৰ আগতে আমি খৰিকেইডালমানো ভৰাই লৈছোঁ। চৌকাটোততো ভাত বনাই আছোঁ, দেখিছে আপোনালোকে। আৰু এইফালে ৰেডি হৈয়ে আছে যাবলৈ। মায়ে আকৌ এতিয়া তামোল ভগাই আছে। এতিয়া আহিলোঁ আৰু ঘৰৰ পৰা, একেবাৰে ঘৰত গৈ পেলাই লগ পাই আছোঁ। বেটা একদম তাৰ পৰা নাহে, মন মাৰি আহিছে। আহি পালোহি আমি, আৰু এতিয়া 5:30মান বাজিলে, মানে অথনিয়ে পালোহি, 1 ঘণ্টামানে হ'ল আহা। আৰু আহোঁতে মানে মই হোমিওটো সোমাই আহিছিলোঁ, মোৰ অকণমান স্কিনৰ প্ৰব্লেম হৈ আছে, তাকে দেখুৱাই কৰি আনিলোঁ। আৰু আহি পেলাই বজাৰতো গ'লোঁ অকণমান শুকান বজাৰ কৰিবৰ কাৰণে। আহি এতিয়া চাহ-তাহ খাই লৈ আজৰি হৈছোঁ। আৰু ভিডিঅ'টো মানে দোকানে-চোকানে কৰি থকা নাই, ভাল নালাগে নহয় চবতে কৰিবলৈ। এতিয়া আহি পালোঁ, আহি পেলাই মায়ে দিয়া মাছখিনিতো আছে বাৰু, সেয়া বনাম। তাৰপাছতে জুইতে বনাম, তেতিয়াহে খাই ভাল লাগিব, একদম জ্বলা মছলা দি পেলাই বনোৱা বাৰু অকণমান দেখুৱাই দিম। এইবিলাক চব ঔষধ, এইবিলাক দেখিছেনে? এইটো চাবোন হয় মুখত সানা, আৰু এইটো ক্ৰীম, এই 3টা-4টা এইকেইটা খোৱা ঔষধ দিছে। সেয়াই আৰু ভাল হ'লেই হ'ল সোনকালে। আৰু এইখিনিয়ে মাছ, মই এইখিনি বনাম আৰু ধুনীয়াকৈ বনোৱাৰ সময়ত দেখুৱাম, কিন্তু এতিয়া মছলা-চছলাখিনি পিচি কৰি চব ৰেডি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। একেবাৰে জুই জালো ধৰি লওঁ। এতিয়া আহি গ'লোঁ মানে আমাৰ পাকঘৰত, যোনখিনি জেগাত আমি ভাত বনাম। এইফালে ধুনীয়াকৈ জুই-চুই জ্বলি গৈছে চৌকাত। এইফালে বেটা বহি আছে বাপেকৰ লগৰ ওচৰতে, আৰু মই চব বস্তু ৰেডি কৰি ল'লোৱে বাৰু। এতিয়া ভাত বনোৱা আৰম্ভ কৰি দিওঁ। আলু পিঁয়াজ কাটি লৈছোঁ, আৰু এইফালে আছে মাছখিনি। এয়া মছলা পিচ আনি লৈছোঁ, পিচি কৰি ল'লোঁ। আৰু এয়া নিমখ হালধি চব আনি লৈছোঁ। জুইডালো ধুনীয়াকৈ জ্বলিছে, এতিয়া কেৰাহী বহাই দিওঁ আৰু। কেৰাহীটো এতিয়া বহাই দিছোঁ, আৰু কেৰাহীটো গৰম হ'লে তেল দিম জোখত। এতিয়া কেৰাহীত তেল দি দিছোঁ, এইখিনি এতিয়া গৰম হ'বলৈ দিম। তেলখিনি গৰম হ'ল, এতিয়া পিঁয়াজখিনি দি পেলাই অলপ সময় ভাজি ল'ম।
পিঁয়াজখিনি অকণমান সময় ভাজিছোঁ। আকৌ আলুৰ লগত মই অকণমান ভাজিব লাগিব, সেইটো কাৰণে লগতে তেজপাতো দি দিছোঁ 4টা। এইখিনি অকণমান নিমখ হালধি দি পেলাই ফ্ৰাই কৰি ল'ম। এতিয়া মই জোখমতে নিমখ আৰু হালধিখিনি দি লৈছোঁ, দি পেলাই আৰু অকণমান ভাজিম। ভজাৰ পাছত মই কুচিয়া মাছখিনি দি দিম আৰু ইয়াত আলুখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া ইয়াত কুচিয়াখিনি দি পেলাই অকণমান ভাজি লৈছোঁ আৰু ভাজা হোৱাৰ পাছত এয়া মোৰ মছলা পেষ্টখিনি দি দিছোঁ ইয়াত। মাংস বনোৱাৰ দৰে একেবাৰে সহজ আৰু এতিয়া মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি হোৱাৰ পাছত গৰম পানী অকণমান দি দিম মই ইয়াতে। মই বেছি পানী দিয়া নাই, 1 মগমান দিছোঁ আৰু আমাৰ দুজনে মানুহ, বেটাৰটো অকণমানেই খায়। এতিয়া ভাত বনাই হৈ গ'ল। তৰকাৰীখিনি বাৰু জুইতে বনালোঁ, ভাতকেইটা গেছত বহাই দিলোঁ, নহ'লে আকৌ কুকাৰটো মানে জুইত বহাবলৈ অসুবিধা হয়, বাচন চাচন ধুবলৈ মানে দিগদাৰ লাগে জুইত বহাই দিলে গোটেইকেইটা বাচন। সেইটো কাৰণে কুকাৰতে বহালোঁ, সোনকালেও হ'ল বাৰু ভাতকেইটা। ধুনীয়াকৈ এতিয়া তৰকাৰীখিনি নমাই কৰি সজাই কৰি লৈছোঁ, অকণমান দেখুৱাই দিম আপোনালোকক আৰু তাৰপিছত ভাত খাই দিম আৰু এতিয়া 9টামানে বাজিবলৈ হ'ল। এইফালে মোৰ ভাত বাঢ়ি হৈ গ'ল, 3জনৰ কাৰণে কাঁহীত ভাত বনাই লৈছোঁ আৰু এইফালে কুচিয়া তৰকাৰী। আজি কালাৰটো অকণ কম হৈছে, মানে বেটাৰীও খাব যে। আৰু এইফালে একদম বহিবলৈ লৈ লৈছে আৰু ভাত খাবলৈ। আমিও ভাতকেইটা খাই লওঁ, ঠাণ্ডা দিনত ভাত ঠাণ্ডা হ'লে ভাল নালাগে। এতিয়া ভাত খাই হৈ গ'ল আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। ৰাতিপুৱা নহয় দুপৰীয়াৰ পৰাটো মই দেখুৱাইছোঁ যিমানখিনি পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ঔষধ চৌষধ খোৱাও বহুত কিবাকিবি কাম আছে বাৰু, সেইটো কাৰণে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাইছোঁ আপোনালোকক।